বাটা মেট্ৰ' ষ্টেচনৰ ওচৰত এই মলটো আছে। এই থাৰ্ড ফ্ল'ৰত হোম ডেকৰ। মই বেছিতো ফটো ল'ব পৰা নাই, দেখিছেনে? দাম বহুত। ইমান ধুনীয়া ধুনীয়া আছে নহয় ঘৰৰ লাগতিয়াল বস্তুবোৰ। দামটো কিন্তু আছে, আমাৰ দৰে মানুহৰ কাৰণে নহয় আৰু। এইটো 400 টকাৰ আছিল। এই গ্লাছ এখন, লুকিং গ্লাছ এখন কিনিবলৈ গ'লোঁ। গ্লাছখনৰ দামটো বাৰু মলটো হিচাপে ঠিকেই আছিল, 1300মান টকা আছিলে, 3 ফুটমানৰ। কিন্তু সেয়া তলত হেৰি নাই, মানে সেই লকৰিত এই যে কাঠত যে বনোৱা থাকে ডয়াৰ বগেৰা, মানে সেইকাৰণে আৰু সেইখন মানে হেৰিতহে ৱালতহে লগাব পাৰি। এইবিলাক ইমান দামী দামী চকলেট, বিৰাট দাম। মানে এইবোৰ ইম্পৰ্টেড হয় বাহিৰৰ, ইণ্ডিয়ান মেড নহয়। আৰু এইখন দেখিছেনে? এইটো আকৌ হেৰি মাৰ্কেট কিবা 99। এইটোত আকৌ সেই দেখিছে নহয়, সেইখন 699, 700 টকাৰ এইখন। মানে হোম ডেকৰতকৈ বেছি ডাঙৰ। সন্মুখৰ বাটা মেট্ৰ' ষ্টেচনৰ পিছফালৰ দৃশ্য এইখিনি। ওলাই আহিলোঁ আৰু খালি কাপ এটাহে কিনিলোঁ 99 দি। তেনেকুৱা কাপ 6টাত চাগে এটাত ধৰক 30 টকা বা 25 টকামানকৈ পৰে, বা 20 টকাকৈ। কিন্তু অলপ ভাল কোৱালিটিৰ হ'ব আৰু এই গ্ৰীনাৰী। ওলাই আহিলোঁ। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।